নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ফাইনেলি SLPRBৰ ফালৰ পৰা অসম পুলিচৰ সাব ইন্সপেক্টৰ UB আৰু AB পদৰ ৰিটেন টেষ্টৰ এডমিট কাৰ্ড ইতিমধ্যে অফিচিয়েলি মুকলি কৰিছে। আৰু কেনেকৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাম। এতিয়া মেইন কথাটো হ'ল যে বহুত সংখ্যক কেণ্ডিডেটে মোক কমেণ্ট কৰি সুধি আছিলে যে আমাৰ যিটো এপ্লিকেশ্যন ID, সেই আইডিটো আমি পাহৰি গৈছোঁ, কেনেকৈ আমি সেই আইডিটো উলিয়াম বা কেনেকৈ আমি সেই আইডিটো ৰিকভাৰ কৰিম। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকে আপোনালোকৰ যিটো এপ্লিকেশ্যন ID হয় সেই আইডিটো আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব, গোটেইখিনি প্ৰচেছ দেখুৱাই আছোঁ। ভিডিঅ'টো মাত্ৰ আপোনালোকে শেষলৈকে চাওক। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইটো হৈছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অফিচিয়েল পেজ। আৰু ইয়াৰে তলত আপোনালোকে লিংকটো দেখিবলৈ পাইছে নিশ্চয়। ইয়াতে আপোনালোকে ক্লিক কৰিব এডমিট কাৰ্ড ফৰ ৰিটেন টেষ্ট। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো দিয়া হৈছে। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এডমিট কাৰ্ড ফৰ কমন ৰিটেন টেষ্ট, যিহেতু 4টা পদৰ ৰিটেন এক্সাম একেলগে অনুষ্ঠিত হ'ব। সাব ইন্সপেক্টৰ UB, কামাণ্ডো বেটেলিয়নৰ SI আছে, নেক্সট আপোনালোকৰ সাব ইন্সপেক্টৰ কমিউনিকেশ্যন APRO, আৰু নেক্সট পোষ্টটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ। আৰু ইয়াতে ডাউনলোড কৰাৰ কাৰণে আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব, নেক্সট নামটো বহাব, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব। প্ৰথমতে আপোনালোকে দিনটো বহাব, নেক্সট মাহটো বহাব, তাৰপিছত চনটো বহাব। নেক্সট ইয়াতে যিটো কেপচা দেখিবলৈ পাইছে, ইয়াতে কেপচাটো আপোনালোকে ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে যিটো ডাউনলোড অপশ্যন দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে আপোনালোকৰ যিখন ৰিটেন টেষ্টৰ এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইতিমধ্যে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডাউনলোডৰ লিংকটো দি দিছোঁ। এতিয়া মেইন কথাটো হ'ল যিসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন আইডিটো নাই বা যিসকল কেণ্ডিডেটে এপ্লিকেশ্যন আইডিটো পাহৰি গৈছে, আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব এই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এপ্লিকেশ্যন আইডিটো ৰিকভাৰ কৰাৰ কাৰণে আপোনালোকৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব। আৰু ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো বহাই দিব, নেক্সট আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে বহাই ইয়াতে যিটো লগইন অপশ্যন দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাছবৰ্ডটো আহি যাব আপোনালোকৰ। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব ৱেলকাম, আপোনালোকৰ নামটো দেখিব, নেক্সট আপোনালোকে ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো দেখিবলৈ পাব। এইটো আপোনালোকে কপি কৰিব, কপি কৰি যিটো প্ৰচেছ মই আপোনালোকে আগতে আপোনালোকক দেখুৱালোঁ, তাত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব ইয়াৰ পৰা কপি কৰি। আৰু ইয়াতে যদি আপোনালোকে আপোনালোকৰ যিখন একনলেজমেণ্ট সেইখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ইয়াতে আপোনালোকে লিংক পাই যাব। ইয়াতে গৈ কিনে আপোনালোকৰ একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰে। নিশ্চয় আপোনালোকে গম পালে কেনেকৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব বা কেনেকৈ আপোনালোকে আপোনালোকৰ যিটো এপ্লিকেশ্যন ID, সেই আইডিটো আপোনালোকে ৰিকভাৰ কৰিব। গোটেইখিনি প্ৰচেছ আপোনালোকে নিশ্চয় গম পালে। আৰু ভিডিঅ'টোত আপোনালোকৰ কাৰণে ইমানখিনি আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, লগতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ জয় আই অসম।